নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পেডাগজি এমচিকিউ পাৰ্ট 5 আপোনালোকৰ আগত লৈ আহিছোঁ। আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা চাব পাৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ডেভেলপমেণ্ট ইজ এন উন্নয়ন হৈছে এটা অপশ্যন এ ইৰেটিক অস্বাভাৱিক, অপশ্যন বি ডিছকণ্টিনিউৱাছ বিচ্ছিন্ন, অপশ্যন চি কণ্টিনিউৱাছ প্ৰচেছ অবিৰত প্ৰক্ৰিয়া, অপশ্যন ডি নান অফ দ্য এবভ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি কণ্টিনিউৱাছ প্ৰচেছ অবিৰত প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যনটো হৈছে ডেভেলপমেণ্ট ষ্টাৰ্টছ ফ্ৰম উন্নয়নৰ পৰা আৰম্ভ হয়। উন্নয়ন ক'ৰ পৰা আৰম্ভ হয়? অপশ্যন এ আৰ্লি চাইল্ডহুড ষ্টেজ প্ৰাথমিক শৈশৱৰ পৰ্যায়, অপশ্যন বি প্ৰিনেটেল ষ্টেজ প্ৰসৱৰ পূৰ্বৰ পৰ্যায়, অপশ্যন চি ষ্টেজ অৱ দ্য আৰ্লি ইনফেঞ্চি শিশুকালৰ আৰম্ভণিৰ পৰ্যায়, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি প্ৰিনেটেল ষ্টেজ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ চেণ্ট্ৰেল প্লেচ ইন এডুকেশ্যন একৰ্ডিং টু দ্য চাইল্ড চাইক'লজি। শিশু মনোবিজ্ঞানৰ মতে শিক্ষাত কাৰ কেন্দ্ৰীয় স্থান আছে? অপশ্যন এ দ্য চাইল্ড শিশু, অপশ্যন বি দ্য চিলড্ৰেন শিক্ষক, অপশ্যন চি দ্য গাৰ্জেন অভিভাৱক, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ দ্য চাইল্ড শিশুটো। হৈছে দ্য ডিফাৰেঞ্চিয়েশ্যন ইন ইম'শ্যন উইথ ইনক্ৰিজিং এজেছ ৰিলেটেড টু বয়স বৃদ্ধিৰ লগে লগে আৱেগৰ পাৰ্থক্যৰ সৈতে জড়িত, অপশ্যন এ মেচিউৰেশ্যন পৰিপক্কতা, অপশ্যন বি লাৰ্ণিং শিক্ষণ, অপশ্যন চি বথ মেচিউৰেশ্যন এণ্ড লাৰ্ণিং পৰিপক্কতা আৰু শিক্ষণ দুয়োটা, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি বথ মেচিউৰেশ্যন এণ্ড লাৰ্ণিং পৰিপক্কতা আৰু শিক্ষণ দুয়োটা। নেক্সট কুৱেশ্যনটো হৈছে ইণ্টেলিজেঞ্চ ডেভেলপ মোৰ ৰেপিডলি ডিউৰিং বুদ্ধিমত্তাৰ বিকাশ অধিক দ্ৰুতগতিত হয়, অপশ্যন এ ইনফেঞ্চি, অপশ্যন বি চাইল্ডহুড, অপশ্যন চি এডাল্টহুড, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি চাইল্ডহুড। নেক্সট কুৱেশ্যনটো হৈছে ইভালুৱেশ্যন মিনছ মূল্যায়ন মানে, অপশ্যন এ টু ষ্টাডি দ্য ছাকচেছ এণ্ড ফেইলাৰ অফ ষ্টুডেণ্টছ লাৰ্ণিং ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ সফলতা আৰু বিফলতা অধ্যয়ন কৰিবলৈ, অপশ্যন বি টু ন' দ্য নিডছ অফ দ্য ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয়তা জানিবলৈ, অপশ্যন চি টু ন' দ্য ইণ্টেলিজেঞ্চ অফ দ্য ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীৰ বুদ্ধিমত্তা জানিবলৈ, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ টু ষ্টাডি দ্য ছাকচেছ এণ্ড ফেইলাৰ অফ ষ্টুডেণ্টছ লাৰ্ণিং। নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য কাউন্সেলিং চিটুৱেশ্যন দ্য পাৰ্চন হু ডাজ দ্য কাউন্সেলিং ইজ টাৰ্মড এজ কাউন্সেলিং পৰিস্থিতিত কাউন্সেলিং কৰা ব্যক্তিজনক এইদৰে কোৱা হয়, অপশ্যন এ কাউন্সিলি পৰামৰ্শদাতা, অপশ্যন বি গাইডেন্স ৱৰ্কাৰ, অপশ্যন চি কাউন্সেলৰ, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি কাউন্সেলৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ কাৰিকুলাম ডেভেলপমেণ্ট এক্সক্লুড পাঠ্যক্ৰম বিকাশৰ ধাৰণাটো নিম্নোক্ত বিষয়সমূহৰ বাদ দিয়ে, অপশ্যন এ ইণ্টাৰনেশ্যনেল কনচিডাৰেশ্যন আন্তঃৰাষ্ট্ৰীয় বিবেচনা, অপশ্যন বি ফেমিলি এছপিৰেশ্যন পাৰিবাৰিক আকাংক্ষা, অপশ্যন চি ছ'চাইটেল গ'লছ সমাজৰ লক্ষ্য, অপশ্যন ডি নেশ্যনেল গ'লছ ৰাষ্ট্ৰীয় লক্ষ্য। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ফেমিলি এছপিৰেশ্যন পাৰিবাৰিক আকাংক্ষা। নেক্সট কুৱেশ্যনটো হৈছে এ টিচাৰ্ছ মষ্ট ইম্পৰ্টেণ্ট এইম ইজ এজন শিক্ষকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল, অপশ্যন এ টু মেক টিচিং লাৰ্ণিং প্ৰচেছ এনজয়েবল পাঠদান শিক্ষণ প্ৰক্ৰিয়াটো উপভোগ্য কৰি তুলিবলৈ, অপশ্যন বি টু প্ৰিপেয়াৰ দ্য কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিবলৈ, অপশ্যন চি টু মেইনটেইন ডিচিপ্লিন ইন দ্য ক্লাছৰুম শ্ৰেণীকোঠাত অনুশাসন বজাই ৰাখিবলৈ, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ টু মেক টিচিং লাৰ্ণিং প্ৰচেছ এনজয়েবল। নেক্সট কুৱেশ্যনটো হৈছে Which one of the following is most important for emotional development of students?
ছাত্ৰ-ছাত্ৰীৰ আৱেগিক বিকাশৰ বাবে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ অপশ্যন এ কণ্ট্ৰোল ক্লাছৰুম নিয়ন্ত্ৰিত শ্ৰেণীকোঠা অপশ্যন বি ডেমক্ৰেটিক ক্লাছৰুম গণতান্ত্ৰিক শ্ৰেণীকোঠা অপশ্যন সি অথৰিটেৰিয়ান ক্লাছৰুম স্বৈৰাচাৰী শ্ৰেণীকোঠা অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ডেমক্ৰেটিক ক্লাছৰুম গণতান্ত্ৰিক শ্ৰেণীকোঠা নেক্সট কোৱেশ্চনটো হৈছে সাম ষ্টুডেণ্টছ ইন ক্লাছ ডু নট কমপ্লিট দেয়াৰ হোমৱৰ্ক ৰেগুলাৰলি টিচাৰ উইল শ্ৰেণীকোঠাৰ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নিয়মিতভাৱে ঘৰুৱা কাম সম্পূৰ্ণ নকৰে শিক্ষকে কি কৰিব অপশ্যন এ মেক এ কমপ্লেইন টু দ্য প্ৰিন্সিপাল অধ্যক্ষৰ ওচৰত অভিযোগ দিব অপশ্যন বি টেক ইনিচিয়েটিভ টু ডিছকাছ দ্য মেটাৰ উইথ ষ্টুডেণ্টছ পেৰেণ্টছ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সৈতে বিষয়টো আলোচনা কৰিব অপশ্যন সি গিভ ষ্ট্ৰিক্ট পানিছমেণ্ট টু দ'জ ষ্টুডেণ্ট সেই ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ শাস্তি দিব অপশ্যন ডি নান অফ দ্য এবভ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ইয়াত অলপ ভুল হৈ আছে অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ টু টেক ইনিচিয়েটিভ টু ডিছকাছ দ্য মেটাৰ উইথ দ্য ষ্টুডেণ্টছ পেৰেণ্টছ নেক্সট কুৱেশ্যনটো হৈছে ক্ৰিয়েটিভিটি ইজ সৃষ্টিশীলতা হৈছে অপশ্যন এ ইনবৰ্ণ কোৱালিটি জন্মগত গুণ অপশ্যন বি একুৱাৰ্ড আৰ্জিত অপশ্যন চি বথ ইনহাৰেণ্ট এণ্ড একুৱাৰ্ড উত্তৰাধিকাৰী আৰু অধিগ্ৰহণ দুইটা অপশ্যন ডি নান অফ দ্য এবভ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি বথ ইনহাৰেণ্ট এণ্ড একুৱাৰ্ড নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং প্লান্স মে বি লিষ্ট লাৰ্ণাৰ চেণ্টাৰ্ড তলৰ কোনটো পৰিকল্পনা কম শিক্ষাৰ্থীকেন্দ্ৰিক হ'ব অপশ্যন এ ইনষ্ট্ৰাকশ্যনেল প্লেন নিৰ্দেশনামূলক পৰিকল্পনা অপশ্যন বি ইউনিট প্লেন অপশ্যন চি লেছন প্লেন অপশ্যন ডি এক্টিভিটি প্লেন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ ইনষ্ট্ৰাকশ্যনেল প্লেন নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট বেষ্ট ছামাৰাইজ দ্য ৰিলেশ্যন বিটুইন ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং তলৰ কোনটো উক্তিয়ে বিকাশ আৰু শিক্ষণৰ মাজৰ সম্পৰ্কক সৰ্বোত্তমভাৱে দাঙি ধৰে অপশ্যন এ ডেভেলপমেণ্ট ইজ পজিটিভলি কোৰিলেটেড টু লাৰ্ণিং বিকাশৰ লগত শিক্ষণৰ ইতিবাচক সম্পৰ্ক আছে অপশ্যন বি ডেভেলপমেণ্ট ইজ ইণ্ডিপেণ্ডেণ্ট লাৰ্ণিং বিকাশ শিক্ষণৰ পৰা স্বাধীন অপশ্যন চি ডেভেলপমেণ্ট ইজ নিগেটিভলি কোৰিলেটেড টু লাৰ্ণিং বিকাশৰ লগত শিক্ষণৰ ঋণাত্মক সম্পৰ্ক আছে অপশ্যন ডি দেয়াৰ ইজ ন' ৰিলেশ্যন বিটুইন ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং বিকাশ আৰু শিক্ষণৰ মাজত কোনো সম্পৰ্ক নাই ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ ডেভেলপমেণ্ট ইজ পজিটিভলি কোৰিলেটেড টু লাৰ্ণিং নেক্সট কুৱেশ্যনটো হৈছে থিংকিং ইজ কমপ্লিটলি ৰিলেটেড টু চিন্তা কৰাটো ঘনিষ্ঠভাৱে কাৰ লগত জড়িত অপশ্যন এ পাৰচেপশ্যন ধাৰণা অপশ্যন বি লেংগুৱেজ ভাষা অপশ্যন চি ফিলিং অনুভৱ অপশ্যন ডি নান অফ দ্য এবভ ওপৰৰ এটাও নহয় এই শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ভাষা লেংগুৱেজ নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু পিয়াগেট হুইচ অফ দ্য ফলোয়িং ইজ নেচেচাৰী ফৰ লাৰ্ণিং পিয়াজেটৰ মতে শিক্ষণৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় অপশ্যন এ অবজাৰ্ভিং দ্য বিহেভিয়াৰ অফ এডাল্টছ প্ৰাপ্তবয়স্ক আচৰণ পৰ্যবেক্ষণ অপশ্যন বি ৰিএনফৰ্চমেণ্ট বাই টিচাৰ্ছ এণ্ড পেৰেণ্টছ শিক্ষক আৰু অভিভাৱকৰ দ্বাৰা শক্তিশালীকৰণ অপশ্যন চি এক্টিভ এক্সপ্লৰেশ্যন অফ দ্য এনভাইৰনমেণ্ট বাই লাৰ্ণাৰ অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি এক্টিভ এক্সপ্লৰেশ্যন টু দ্য এনভাইৰনমেণ্ট বাই লাৰ্ণাৰ শিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশনৰ সক্ৰিয় অন্বেষণ নেক্সট কুৱেশ্যনটো হৈছে টেম্পাৰ টেণ্ট্ৰাম ইজ ইউজুৱেলি ফাউণ্ড ইন টেম্পাৰ টেণ্ট্ৰাম সাধাৰণতে দেখা যায় অপশ্যন এ আৰ্লি চাইল্ডহুড অপশ্যন বি মিডল চাইল্ডহুড অপশ্যন চি এডলেচেঞ্চ অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ আৰ্লি চাইল্ডহুড ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে কলবাৰ্গ হেজ গিভেন কলবাৰ্গে কি দিছে অপশ্যন এ দ্য ষ্টেজ অফ কগনেটিভ ডেভেলপমেণ্ট অপশ্যন বি দ্য ষ্টেজেছ অফ মৰেল ডেভেলপমেণ্ট অপশ্যন চি দ্য ষ্টেজেছ অফ ফিজিকেল ডেভেলপমেণ্ট অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি দ্য ষ্টেজেছ অফ মৰেল ডেভেলপমেণ্ট নেক্সট কুৱেশ্যনটো হৈছে ডিছলেক্সিয়া ইজ এছ'চিয়েটেড মেইনলি
উইথ ডিফিকাল্টিজ ইন ডিছলেক্সিয়া মূলতঃ দেশৰ অসুবিধাৰ লগত জড়িত অপশ্যন এ স্পিকিং অপশ্যন বি হিয়াৰিং অপশ্যন চি ৰিডিং অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰিডিং নেক্সট কুৱেশ্যনটো হৈছে দ্য মাল্টিফেক্টৰ থিয়ৰী অফ ইণ্টেলিজেঞ্চ ৱাজ এছ'চিয়েটেড উইথ বুদ্ধিমত্তাৰ বহুকাৰক তত্ত্বৰ সৈতে জড়িত আছিল অপশ্যন এ স্পিয়াৰমেন অপশ্যন বি কহলাৰ অপশ্যন চি গলফোৰ্ড অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি নান অফ দ্য এবভ থেংক ইউ আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আজিলৈ মানে ধন্যবাদ